ৰাজ্যত পুনৰ বুৱাৰী নিৰুদ্দেশৰ ঘটনা। এইবাৰ ডিগবৈ বালিজান গাঁৱৰ পৰা নিৰুদ্দেশ হৈছে ৰুণামণি শইকীয়া দাস নামৰ এগৰাকী বুৱাৰী। বকুল দাসৰ পত্নী ৰুণামণি শইকীয়া দাসে কাপোৰ চিলাই কৰা মেচিনৰ সামগ্ৰী আনিবলৈ ডিগবৈ বজাৰলৈ যাওঁ বুলি ঘৰৰ পৰা ওলাই যোৱাৰ পাছৰে পৰা আজিলৈকে 5 দিনে কোনো সম্ভেদ নাই বুৱাৰীগৰাকীৰ। 2 কণমানি সন্তানৰ মাতৃ নিৰুদ্দেশ সন্দৰ্ভত স্বামীৰ পৰিয়ালৰ তৰফৰ পৰা ডিগবৈ আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। কিন্তু দুৰ্ভাগ্যজনক বিষয় যে নিৰুদ্দিষ্ট মহিলাগৰাকীৰ মোবাইল ফোনটো যোৱা 5 দিনৰ পৰা বন্ধ কৰি ৰখাৰ হেতুকে সন্ধান উলিওৱাত ব্যৰ্থ হৈছে আৰক্ষী। যদিহে কোনো সদাশয় লোকে মহিলাগৰাকীৰ সন্ধান পায় তেন্তে 8399929279 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায় পৰিয়ালটোৱে। কি হল ঘটনাটো কওকচোন। ঘটনাটো কি হল, মই নাছিলোঁ, এফালে গৈছিলোঁ ৰাতিপুৱা 5টা বজাত, দেউতাকো গ'ল ডিউটিলৈ, ময়ো এফালে ওলাই গৈছিলোঁ গাঁৱৰ ফালে। মই নাছিলোঁ, ঘৰত একো হাই হুলস্থুলো নাই। তাৰপৰা আহিছোঁ, আইমনো ক'লৈ গ'ল, ডাঙৰজনীক সুধিলোঁ, ক'লে বোলে মা বোলে আইমনো বজাৰলৈ গৈছে বোলে মেচিনৰ বস্তু কেইটামান আনিবৰ কাৰণে। তাৰপৰা মই বোলো অঁ হয় নেকি, আহিম 2 ঘণ্টামান হ'ব এনেকৈ বুলি কৈছে। আহি পাবই নব, ছোৱালীজনী চাবি মই গাখীৰ দি খুৱাই থৈ গৈছোঁ, মই বস্তুকেইটা লৈ আহি পামেই 2 ঘণ্টা 1.5 ঘণ্টামান হ'ব এনেকৈ ক'লে। তাৰপৰা আহিব মই 12টামান বজাত আহি পালোঁহি ঘৰত। কিছু সময়ত তেতিয়া মই বিচাৰ লৈ বজাৰ কৰিম বুলি কৈছিলে, মেচিনৰ বস্তু কাপোৰ চিলোৱাৰ মেচিনৰ বস্তু আনিম বুলিয়ে কৈছিলে, এতিয়ালৈকে আহি পোৱা নাই। সেই দিনটোত কিবা কাজিয়া চাজিয়া কৰিছিলা নেকি? কাজিয়া এনেই নাই, তাইৰ লগত কাজিয়া আপোনাৰ কমচে কম তাই মেছেজ হ'লেও কৰি ক'ব লাগে আমুক জেগাত আছোঁ বা আমি গুচি গৈছোঁ, কিবা অসুবিধা পালেও যে ক'ব লাগে আমাক, যে আমাৰ ঘৰৰ ফালৰ পৰা কিবা অসুবিধা পাইছে নেকি। অসুবিধা পালেও যে ক'ব লাগে ন, তাই একো নোকাকৈ ক'ত গুচি গ'ল কি কথা একো গমেই নাপাওঁ আমি। ডিগবৈৰ পৰা হিৰণ্য ৰাজবংশী ৰিপৰ্ট, এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ।